ৰাণীগঞ্জত গুলীচালনাৰ লগত জড়িত এজন আত্মসমৰ্পণ। শালকোছা আৰক্ষী চকীত আত্মসমৰ্পণ। আত্মসমৰ্পণকাৰী ব্যক্তিজন গোৱালপাৰা জিলাৰ মফিদুল ইছলাম। যোৱা নৱেম্বৰ মাহত বিলাচীপাৰাৰ ৰাণীগঞ্জৰ আৰক্ষী চকীৰ সমীপত নিশা এটা CSP চেণ্টাৰক লক্ষ্য কৰি গুলীচালনা কৰিছিল এটা দুৰ্বৃত্ত দলে। উক্ত গুলীচালনাৰ ঘটনাত গুলীবিদ্ধ হৈছিল গ্ৰাহক সেৱাৰ কেন্দ্ৰৰ স্বত্বাধিকাৰী উবাইদুল ৰহমান, ডাক বিভাগৰ অস্থায়ী কৰ্মচাৰী ৰতন বৰ্মন আৰু আব্দুল গুফুৰ। পিছত বিলাচীপাৰাৰ পৰা আৰক্ষী বিষয়া আৰু চাপতগাম আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই কোকৰাঝাৰ জিলাৰ ৰূপচিৰিত এজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। কিন্তু আৰক্ষীৰ চকুত ধূলি দি পলাই আছিল দুৰ্বৃত্তৰ দলৰ অন্য এজন সদস্য। অৱশেষত পলাতক মফিদুল ইছলামে নিশা শালকোছা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে বুলি জানিব পৰা গৈছিল। মফিদুল ইছলাম, চলাখুৰা, কোন থানাত আহিছে? শালকোছা থানাত। আপোনাৰ লগত আৰু কোন আছে? আছে বেলেগ মানুহ আছে, আৰু শাহজাহান আছে, মহৰ আছে, আৰাক মহৰ আছে আৰু বেলাল আছে। আজি মানে আমাৰ কি কয় এই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয় মফিদুল ইছলাম নাম। সি কিবা এটা কেছত মানে তাৰ নামটো সাঙুৰ খাই আছে, সেইটো আমি শুনা পাইছো। তাক বহুদিনৰ পৰা পুলিচে বিচাৰি আছে, কিন্তু তাৰ ইচ্ছাকৃতভাৱে বা বেলেগৰ কাৰোবাৰ হেঁচাত সি তাক পোৱা নাই, মানে ধৰিব পৰা নাই। কিন্তু আজি সি ইচ্ছাকৃতভাৱে আইনৰ প্ৰতি সন্মান জনাই সি ইচ্ছাকৃতভাৱে আহি সাৰেণ্ডাৰ হল। এইটো হল শালকোছা থানাত সাৰেণ্ডাৰ হল। সি নিজেই ক'লে যে আৰু আমি ভৱিষ্যতত এইবিলাক কাম নকৰো, আৰু যি হৈছে হৈছে, মই সাৰেণ্ডাৰ কৰিম। তো আমি আনি তাক থানাত গতাই দিলো। কিবা আৰ্মছৰ কেছ বুলি শুনা পাইছিলো, তেনেকুৱা। এইটো কেছটো ৰাণীগঞ্জ নে চাপতগাম থানাত হ'ব, এনেকুৱা শুনিছে। এইটো কিবা CSPৰ হয়, স্বত্বাধিকাৰৰ কিবা এটা তেনেকুৱা শুনিছিলো। ইহঁতে হয়, মানুহে গুলিয়াইছিল বোলে। এতিয়া হয় হয়, ই জড়িত থকাৰ অভিযোগ পোৱা গৈছে। এতিয়া আছে না আছে সেইটো আমি নাজানো। আজি তাক সি নিজে কৈছে যে আমি সাৰেণ্ডাৰ কৰিম, সেইকাৰণে আহি তাক লৈ আহি থানাত সাৰেণ্ডাৰ কৰাই দিলো আমি।